অতি দুখজনক খবৰ যে ৰাজ্যত ইখনৰ পিছত সিখনকৈ বন্ধ হৈছে অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ। শিৱসাগৰ জিলাত পুনৰ শেহতীয়াকৈ 10খনৰ অধিক প্ৰাথমিক বিদ্যালয় বন্ধ হ'ল ছাত্ৰ-ছাত্ৰীৰ অভাৱত। চৰকাৰৰ ফালৰ পৰা আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছে বুলি 8খন বিদ্যালয়ৰ নাম আহিছিলে, নিৰ্দেশনা আহিছিলে, কিন্তু তাতোতকৈ অধিক বিদ্যালয় চৰকাৰৰ অজ্ঞাতেই বন্ধ হৈ গৈছে ছাত্ৰ-ছাত্ৰীৰ অভাৱত। মই এখন বিদ্যালয় দেখুৱাইছোঁ, এখন হৈছে মেলাচকৰ প্ৰাথমিক বিদ্যালয়। 1972 চনত স্থাপন কৰা এই বিদ্যালয়খনত এটা সময়ত ছাত্ৰ-ছাত্ৰীয়ে ৰজন জনাই আছিলে, ইয়াত কণ কণ শিশুসকলৰ মাতেৰে মুখৰিত হৈ আছিলে, কিন্তু এই বিদ্যালয় বন্ধ হৈ গ'ল ছাত্ৰ-ছাত্ৰীৰ অভাৱত। সেইদৰে শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বোকা 545 নং প্ৰাথমিক বিদ্যালয়খনো ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ গ'ল। মই দেখুৱাইছোঁ আজি বৰ্তমান এই দুপৰীয়া সময়ছোৱাত এয়া দেখিছে ছাত্ৰ-ছাত্ৰী নাই, বেঞ্চ খালী। এইখন বিদ্যালয় বন্ধ হৈ গ'ল, অকালতে আচলতে মৰহি গ'ল ছাত্ৰ-ছাত্ৰীৰ অভাৱত। মই ইয়াত দেখুৱাইছোঁ অফিচ দেখুৱাইছোঁ, এইটো মই এগৰাকী শিক্ষক আছে, আপুনি ইয়াৰ প্ৰধান শিক্ষক আছিলে নেকি? হয় হয়। কিয় বন্ধ হৈ গ'ল? ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ কাৰণে বন্ধ হৈ গৈছে। ক'লৈ লৈ গ'ল? চব শিশু ভৱন আৰু হৰিজন প্ৰাথমিক বিদ্যালয়লৈ লৈ গৈছে। লাষ্ট মুহূৰ্তত কেইজন আছিল? লাষ্ট মুহূৰ্তত 8জন আছিলে। কেইজন টিচাৰ আছিল? আমি 3জন আছিলোঁ, বাকী 2জন লৈ গ'ল। মই BLOৰ কাৰণে ইয়াত মোক ৰাখি থৈ দিছে। বাকী টিচাৰসকল শিক্ষকসকল লক্ষীনাথ বেজবৰুৱা শিশু ভৱনলৈ লৈ গ'ল। এতিয়া আপুনি ইয়াত? মই অকলে আছোঁ, মানে মই BLOৰ কাৰণে ইয়াত কাম কৰি আছোঁ। এনে বেয়া লগা নাই নে? বেয়াটো লাগিছে, এইটো মানে মোৰ ইচ্ছা নহয়। কাৰণটো ইয়াত মানে হৈছে কি, কাৰণটো ইয়াত কণ কণ ল'ৰা ছোৱালী প্ৰায় প্ৰাইভেট স্কুলতে দিয়ে, বন্ধ হৈ গৈছে বুলি শুনিছোঁ। ধন্যবাদ। হয়, এয়া মই দেখুৱাইছোঁ এইখন বিদ্যালয়ৰ এই পৰিৱেশ, বৰ্তমান এই অৱস্থা। এনেধৰণেই ইখনৰ পিছত সিখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হৈ গৈছে। শিৱসাগৰৰ এইখন হৈছে মেলাচকৰ প্ৰাথমিক বিদ্যালয়, যিখন বন্ধ হৈ গ'ল 1972 চনতে স্থাপন হৈছিলে। সেইদৰে শিৱসাগৰৰ বেতবাৰীৰ বোকা 545 নং বোকাবিল প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয় বন্ধ হৈ গ'ল। ইয়াৰ উপৰিও বন্ধ হৈ গ'ল আমাৰ হাতত পৰা তথ্য অনুসৰি কুৰামৰা সত্ৰ LP স্কুল, সেইদৰে নগাঁও LP স্কুল, হাতীঘুলি বনজুই LP স্কুল, সেইদৰে 357 নং চেতিয়া বালিকা বিদ্যালয়। এনেধৰণে বহু সংখ্যক বিদ্যালয় এই 1-2 মাহৰ ভিতৰতে বন্ধ হৈ গৈছে। ইয়াৰ কাৰণ কি, সেই বিষয়ে আচলতে সঠিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে যদিও কিন্তু তেনেধৰণৰ গভীৰভাৱে এই বিষয়ে কোনো অধ্যয়ন কৰা নাই, যাক লৈ আচলতে এখনৰ পিছত এখন বিদ্যালয় বন্ধ হৈ গৈছে। ছাত্ৰ-ছাত্ৰীসকল কিয় চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ নিব নিবিচাৰে অভিভাৱকসকলে, সেই প্ৰশ্নও উত্থাপন হৈছে। সেই বিষয়েও আচলতে জনাটো দৰকাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।